এক ব্যতিক্ৰমী আৰু আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজেৰে বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক জোৰণ চন্দ্ৰ ডেকাৰ অৱসৰী বিদায়ী সম্বৰ্ধনা সভাত ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা সৰুপৰি নাটকে মহিলে সভাত উপস্থিত থকা সকলোকে। উক্ত সভাত সকলো দিশৰ শিক্ষাৰ সৈতে নিহিত পাঠ্যক্ৰম কৃষ্টি সংস্কৃতি বিহু নৃত্য প্ৰদৰ্শন আৰু গীত মাতৰ জোৱাৰে সম্বৰ্ধনা সভা আকৰ্ষণীয় ৰূপ দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে আৰম্ভণিৰ সমবেত সংগীতৰ পিছতেই অনাতাঁৰ শিল্পী তুলিকা বৰা, পুষ্প হাজৰিকা আৰু কলাইগাঁও ডিগ্ৰী কলেজৰ অধ্যক্ষা তথা শিল্পী গীতাঞ্জলি চহৰীয়াৰ সুমধুৰ গীতৰ শৰায়ে সম্বৰ্ধনা সভাৰ সূচনা বহায়। উল্লেখ্য যে অৱসৰী সহকাৰী প্ৰধান শিক্ষকগৰাকীয়ে 2025 চনৰ মে' মাহত অৱসৰ গ্ৰহণ কৰিছিল, কিন্তু বিভিন্ন বন্ধ, ৰমজান মাহ আৰু কেতবোৰ অসুবিধাৰ সন্মুখীনৰ বাবে পিছুৱাব লগা হৈছিল এই সম্বৰ্ধনা। এইগৰাকী সহকাৰী প্ৰধান শিক্ষকৰ বিদায়ী সম্বৰ্ধনা সভাত সম্বৰ্ধনাৰে উপচাই পেলাই বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকবৃন্দ, ছাত্ৰ-ছাত্ৰী, অঞ্চলটোৰ ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে গুণমুগ্ধ ব্যক্তিয়ে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভূমিত্ৰা ডেকা, অৱসৰী স্কুল পৰিদৰ্শক সন্তুৰাম কছাৰী, অনাতাঁৰ শিল্পী তুলিকা বৰা, অনাতাঁৰ শিল্পী পুষ্প হাজৰিকা আৰু কলাইগাঁও ডিগ্ৰী কলেজৰ অধ্যক্ষা তথা শিল্পী গীতাঞ্জলি চহৰীয়াই। উক্ত সভাখন সভাপতিত্ব কৰে অৱসৰী শিক্ষক লোহিত নাথে আৰু সভাখন আদৰে দন্ত শইকীয়াই। বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AIN লাইভ। বিদায়টো সৰ্বোচ্চ বস্তু নহয়। বিদায় আহে যায়, প্ৰত্যেকে বিদায় ল'ব লাগিব, এদিন আহিব। কিন্তু ডাঙৰ কথা হ'ল আমি ছাত্ৰ ছাত্ৰী কি দি থৈ আহিলোঁ বা কি দিব পাৰিলোঁ, এইটো বস্তু আচল কথা। সেই বস্তুটোৱে ভৱিষ্যতে মোৰ কৃতিত্বটো প্ৰতিফলিত হ'ব। গতিকে মই ভাবোঁ, মোৰ বোধেৰে ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে নে নাই মোৰ দ্বাৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই প্ৰিয় পাত্ৰ হ'ব পাৰিছিলোঁ নে নাই, মোৰ শিক্ষাখিনি শুদ্ধ আছিল নে ভুল আছিল, এইখিনি কথা যদি মই দি থৈ আহোঁতে যদি ভালদৰে দিব পাৰোঁ, তেতিয়া পিছৰ ৰিটায়াৰৰ পিছত মই যথেষ্ট আনন্দ উপভোগ কৰিব পাৰোঁ। আৰু মই পঢ়োৱা ছাত্ৰ ছাত্ৰী যদি ভৱিষ্যতে ডাঙৰ মানুহ হয়, মোক দেখি যদি কৃতজ্ঞতা প্ৰকাশ কৰে, তেতিয়াই বুজিম যে মোৰ শিক্ষা বা মোৰ কৰ্মজীৱন যথেষ্ট ফলপ্ৰসূ হৈছে। এইখিনিকে মই ক'ম। সাংবাদিক বনিয়া মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ। মানে বিদায়টো দুই প্ৰকাৰে হয়, কেতিয়াবা মানে চিৰ বিদায় আৰু খন্তেকীয়া বিদায়। এতিয়া তেখেতে চিৰ বিদায় লোৱা নাই, খন্তেকীয়া বিদায়হে। গতিকে তেখেতে সদায় শিক্ষাৰ প্ৰতি ধাউতি আছিল আৰু মই মোৰ দৃষ্টিত, মোৰ দেখাত আমি একেলগে কাম কৰিছোঁ। মোৰ সতীৰ্থ আমি হেডমাষ্টাৰ হিচাপে তেখেতক নিযুক্তি দিছোঁ। তেখেতৰ কথা মতে আমি চলিছোঁ আৰু আমি একে ভেঞ্চাৰ স্কুলে খাটি প্ৰায় 25 বছৰমান আমি খাটিলোঁ তেখেতৰ আণ্ডাৰতে। মই মানে কাৰ্যকালত মই অৱশ্যে হিন্দী শিক্ষক হিচাপে যোগদান কৰিছিলোঁ আৰু মই তাতে বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়তে মই স্পৰ্টছ বিভাগত মই যথেষ্ট কাম কৰিছোঁ। আমাৰ ME স্কুল যথেষ্ট মানে চেম্পিয়ন লাভ কৰিব পাৰিছিলে। আমাৰ কলেজৰ অঞ্চলত আমাৰ তীৰ্থকান্ত ছাৰ আছিলে, তেখেতৰ উদ্যোগত মানে খেলা চলিছিল। আমি সেই সময়ত আমি সেইবিলাক লৈছিলোঁ। আমাৰ বননগুৰি ME স্কুল মানে আমাৰ ওদালগুৰি অঞ্চলৰ কলাইগাঁও অঞ্চলৰ ভিতৰত 1 নম্বৰ প্ৰথম স্থান লাভ কৰিবলৈ পাইছিলোঁ। তাৰমানে উইনাৰ হৈছিল আৰু তেনেকৈ আমি শিক্ষা ক্ষেত্ৰত আৰু স্পৰ্টছ খেলা ধূলা বিভাগতো, সাংস্কৃতিক বিভাগতো আমি আগবাঢ়ি নিছিলোঁ ল'ৰা ছোৱালীকেইটা। কিন্তু শিক্ষা ক্ষেত্ৰত আমি কিমান দূৰ আগুৱাব পাৰিছোঁ আমি সেইটো নাজানো। এতিয়া ছাত্ৰ ছাত্ৰীয়ে, অভিভাৱকবিলাকে জানে আৰু চবেই ভাল পায়, এনে মাত দিয়ে, চবে এতিয়াও মৰম কৰে, মোক আহিলে মাত দিয়ে ল'ৰা ছোৱালীবিলাকো। তেওঁলোকৰ ভৱিষ্যতে মই সদায় মানে উজ্জ্বল কামনা কৰোঁ। আৰু আমাৰ যিজন আজি অৱসৰ ল'লে তেখেতকো মই সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত খুব ভাল আছিলে। তেখেত অথনি কোৱা নিচিনাই শিক্ষকতা খুব প্ৰিয় আছিলে তেখেতৰ। মই যেনেকৈ চলাইছিলোঁ, মই কিন্তু 2টা ছাবজেক্ট লৈ পেলাই গোটেই মানে 25 বছৰ খেদাইছিলোঁ। মই হিন্দী আৰু ইংৰাজী মই চলাইছিলোঁ। তেনেকৈ মই মানে 25 বছৰ পাৰ হোৱাৰ পিছত 2013 চনত আমি এই ME স্কুল আৰু এই হাইস্কুল একেলগে হৈছিলে, প্ৰবেশ হৈছিলে। তাৰপিছত মই 7 বছৰ যেনে তেনে কৰি পেলাই এতিয়া চৰকাৰৰ নীতি অনুযায়ী
60 ইয়াৰ্ছ হ'ল অভাৰ। তেতিয়া অৱসৰৰ কাৰণে নটিচ আহিল। তাৰপিছত আমি অৱসৰ ল'লোঁ। মই 20 চনৰ ফেব্ৰুৱাৰীত 29ত তিহিনা মানে একদিন বাঢ়িছিলে আৰু 2020 29 ফেব্ৰুৱাৰীত মই অৱসৰ লৈছিলোঁ এইখন বিদ্যালয়ৰ পৰা। এনেকৈ আছোঁ আৰু। হয়, থেংক ইউ ছ' মাছ। অনুভৱ মানে আজি দিনটো বৰ শুভ দিন বুলি মই ভাবিছোঁ মোৰ জীৱনৰ। মই বননগুৰি মধ্য ইংৰাজী বিদ্যালয়খন 1984 চনতে মই 88 চনতে মই প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এই অঞ্চলৰ ৰাইজে মোক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিছিলে আৰু স্কুলখন মই চলাই লৈ গৈছিলোঁ। 2013 চনত এই বিদ্যালয়খন প্ৰাদেশিকৃত হৈছিলে। ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা আছিলে, ৰাইজৰ আশীৰ্বাদ আছিলে আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে স্কুলখন মই ৰাইজৰ সহযোগত চৰকাৰী কৰিবৰ কাৰণে, প্ৰাদেশিকৰণ কৰিবৰ কাৰণে মই সক্ষম হৈছিলোঁ। আৰু আমাৰ সেই সময়ত যথেষ্ট ল'ৰা ছোৱালীও আছিলে বিদ্যালয়খনত। আৰু বিদ্যালয়খনত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো নীতি নিয়ম বহিৰ্ভূত হোৱা নাছিলে। সকলোখিনি যিমানখিনি লাগে বিভাগীয় কৰ্তৃপক্ষক নথি পত্ৰ গোটেইখিনি আমি যোগাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আজিৰ দিনটোত মই বিদ্যালয়ৰ আনুষ্ঠানিক বিদায় এই ৰাইজে লগ লাগি মোক আশীৰ্বাদ দিছে আৰু আনুষ্ঠানিক আজি বিদায় হৈছে। মই বিদায় চৰকাৰীভাৱে বিভাগীয়ভাৱে মই 2025 চনৰ মে' মাহতে মই অৱসৰ গ্ৰহণ কৰিছিলোঁ। কিছুমান সুবিধা অসুবিধাৰ কাৰণে আনুষ্ঠানিক বিদায়খন অকণমান ৰৈ আছিলে, কিন্তু ৰাইজে মোক মৰম দিছে। ৰাইজে মোক এই আনুষ্ঠানিক বিদায়খনৰ কাৰণে খুব চেষ্টা কৰিছে, কষ্ট কৰিছে। আজিৰ দিনটো বতৰটো যথেষ্ট প্ৰতিকূল বতৰ, তাৰ মাজতো মানুহখিনি আহিছে, এই অঞ্চলৰ মানুহখিনি আহিছে, মোক আশীৰ্বাদ দিছে। মই নথৈ সুখী। আজি এটা ব্যক্তিক্ৰমী বিদায় সম্বৰ্ধনা দেখিলোঁ প্ৰথমবাৰৰ কাৰণে। গীতে মাত্ৰ যিটো মানে এটা অনুষ্ঠান হৈছে, কি ক'ব এই ক্ষেত্ৰত? মই বৰ সুখী হৈছোঁ, কাৰণ বিদায় সভাখনত সাংস্কৃতিক দিশ এটা ইয়াত প্ৰভাৱ পৰিছে আৰু এই নাটক কণ ল'ৰা ছোৱালীবিলাকেও নাট মঞ্চস্থ কৰি আহি আজি প্ৰদৰ্শন কৰিছে। এইটো খুব ভাল লগা এটা পৰিৱেশ হৈছে। আজি আচলতে কি, শিক্ষাটো অকল পাঠ্যপুথিতে নাই। শিক্ষাটো বিভিন্ন দিশৰে এজন ব্যক্তি আহিব পাৰে, তাৰ কিছুমান মাধ্যম আজি মই দেখা পালোঁ যে গীত মাত, নাটক, বক্তৃতা এইবিলাক আহিছে, ল'ৰা ছোৱালীৰ মাজৰ পৰা আহিছে। আৰু আমিও আমাৰ অঞ্চলৰ মোৰ শুভাকাংক্ষী গায়িকা দুজনী মাতিছিলোঁ, ক্ৰমে দীপাঞ্জলি চহৰীয়া, অধ্যক্ষা কলাগাঁও মহাবিদ্যালয়, আৰু তুলিকা বৰা অনাতাঁৰ শিল্পী, তেখেতো শংকৰদেৱ শিশু নিকেতন আচাৰ্য কলাগাঁও, পুষ্পা হাজৰিকা অনাতাঁৰ শিল্পী, তেওঁ ভূপেন হাজৰিকাৰ গীত গাই এই অঞ্চলত প্ৰায় অসমতেই তেওঁ প্ৰচাৰ কৰি আছে। তাৰ কাৰণে মই আটাইলৈ মোৰ অশেষ ধন্যবাদ আৰু শুভেচ্ছা থাকিল। যিটো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ বননগুৰি হাইস্কুলত ভালকৈ এটা কৃতিত্ব অৰ্জন কৰিছে, আৰু যিসকলে অহা বছৰ বা 2028 বৰ্ষত পৰীক্ষা দিব, সেইসকলক বা যিসকলে পৰীক্ষাত এইবাৰ কৃতিত্ব অৰ্জন কৰিলে সেইসকলৰ উদ্দেশ্যে আপুনি কি আশীৰ্বাদ দিব, কি ক'ব? আচলতে বননগুৰি হাইস্কুলৰ ৰিজাল্টটো আগৰ পৰাও ভালেই, বেয়া বুলি ক'ব নোৱাৰি। মানে কোনোবাৰে এখন বিদ্যালয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা নটিচ পোৱা নাই বা কিবা দিবলগীয়া হোৱা নাই। যিমানখিনি চৰকাৰে বিচাৰে সিমানখিনিতকৈ ওপৰত থাকে, পাৰ্চেণ্টৰ ওপৰত থাকে। কিন্তু এইবাৰ মানে 80% লাভ কৰিছে, আৰু 5জনে ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্কো পাইছে। গতিকে এইবাৰ খুবেই ভাল, আৰু ভৱিষ্যত অনাগত দিনত মই আৰু ভাল হ'ব বুলি, মানে পাৰিলে 100% হ'ব বুলি মই ভাবোঁ। আপোনাৰ শিক্ষা জীৱনৰ এটা মুহূৰ্ত কি ক'ব? শিক্ষা জীৱনৰ মুহূৰ্ত মানে মই ল'ৰা ছোৱালীবিলাকক লৈ খুব আনন্দিত। সৰু ল'ৰা ছোৱালীবিলাকে মোক খুব মৰম কৰে, আৰু মানে ঘৰত নাথাকে। এটা সময়ত মই যেতিয়া ক্লাছ কৰি আছিলোঁ, সৰু ল'ৰা ছোৱালীবিলাকে মাকবিলাকে কয় ঘৰত ৰাখিব নোৱাৰে, স্কুললৈ মানে যেনে তেনে মানে আহিব লাগে, মানে ঘৰত অসুবিধা কৰি থাকে। গতিকে সেইফালৰ পৰা ল'ৰা ছোৱালীবিলাক খুব মোক মৰম কৰিছিল। মই ল'ৰা ছোৱালীবিলাকৰ মাজত সোমাই আছিলোঁ, মানে মোক বিচাৰি ফুৰে বহি লৈ চহী কৰিবৰ কাৰণে স্কুলত। এনেকুৱা এটা মোৰ খুব ভাল মুহূৰ্ত এটা স্কুলত আছিল।
যিহেতু নতুন শিক্ষানীতি আহিছে এই ক্ষেত্ৰত আপুনি ল'ৰা ছোৱালীসকলৰ উদ্দেশ্যে কি ক'ব? যিহেতু শিক্ষাৰ এটা পৰিৱৰ্তন আহিছে, NEP এটা আঁচনি আহিছে, এই আঁচনিত বস্তুবিলাক সলনি হ'ব আৰু আমাৰ শিক্ষকসকল যথেষ্ট অভিজ্ঞ, এইখন স্কুলৰ শিক্ষকসকল যথেষ্ট অভিজ্ঞ, তেওঁলোকে চলাই লৈ যাব পাৰিব বুলি মোৰ আশা। শেষত এইটো ক'ব বিচাৰিছে যিহেতু আপোনালোকে যিটো এতিয়া অৱসৰ ল'লে, যিহেতু এটা মানে নিজৰ চলিবৰ কাৰণে এটা পেঞ্চনৰ ব্যৱস্থা অসম চৰকাৰৰ যি নতুন চৰকাৰ গঠন হৈছে কি ক'ব? আচলতে কথা হৈছে কি জানা, টকা পইচা যিমান হ'লেও মানুহ নাটে, আৰু টকা নোহোৱা মানুহ খুব ভালকৈ থকা দেখিছোঁ। গতিকে আমি টকাৰ কাৰণে ইমান চিন্তা কৰি মানে টকা নাপাম, চলিব নোৱাৰিম, এই ভাৱটো নাই। আমি চলিম, কিবাকৈ চলিম, ইয়াতে সেইটো মানসিকতা আগৰ পৰাও আছে। কাৰণ মই 25 বছৰ ভেঞ্চাৰ স্কুল খাটিছোঁ, তেতিয়া মোৰ হাতত এটা 10 পইচাও নাই। তাৰ বিনা বেতনে, উইদাউট চেলাৰী মই ল'ৰা ছোৱালীক পঢ়াইছোঁ। গতিকে সেই ভাৱটো মোৰ নাই। মই যেনে তেনে চলিম, সেই মনোভাৱটো মোৰ আছে। ৰাইজৰ লগতে মিলাই চলিব পাৰিম। পইচা বহুত হ'লে যে মানুহ চলিব পাৰে, পইচা নোহোৱা মানুহ চলিব নোৱাৰে, এই কথাটো মানুহৰ ভুল ধাৰণা। যিহেতু বহাগ শেষ হ'বলৈ হ'ল আৰু আজি যিটো বিদায় সম্বৰ্ধনা, এই বননগুৰি অঞ্চলৰ বাকী ৰাজ্যিক উদ্দেশ্যে আমাৰ চেনেলৰ জৰিয়তে কি আহ্বান জনাব? এই অঞ্চলৰ মানুহখিনি কৃষি প্ৰধান মানুহ, গতিকে মই ভাবোঁ কৃষিত উন্নতি হ'লে শিক্ষাত উন্নতি হ'ব। কাৰণ আজিকালি মানে কি অলপ শিক্ষাত আৰ্থিক দিশ লাগে। গতিকে মই আমাৰ অঞ্চলৰ কৃষিজীৱী মানুহখিনিক মানে অনুৰোধ কৰিছোঁ যাতে কৃষি ক্ষেত্ৰত বিশেষ মনোনিৱেশ দিয়ে আৰু ল'ৰা ছোৱালীখিনিক গুৰুত্ব দিয়ে, ঘৰত ল'ৰা ছোৱালীখিনিক গুৰুত্ব দিয়ে। আৰু স্কুলতো সেইমতে আমাৰ শিক্ষক আছে, বিষয় শিক্ষক আছে, আগতকৈ শিক্ষকৰ হেৰিটো খুব ভালে হৈ আছে বননগুৰি হাইস্কুলত। গতিকে আৰু ভাল ৰিজাল্ট হ'ব বুলি মই ভাবোঁ। থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।